চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভানেত্ৰী ৰেখাৰী দাস বড়ো বাইদেউ আমাৰ লগত উপস্থিত আছে। আমাৰ সকলোৰে সন্মানীয় লখিমপুৰ যুৱসকলে অনুৰোধ জনাম আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে অনুৰোধ জনাবলৈ। আৰু চৰকাৰৰ সিদ্ধান্তবোৰ ইয়াক প্ৰকাশ কৰে আৰু সমাজৰ মাজলৈকে আমাৰ দলৰ নীতি আৰু চৰকাৰৰ সিদ্ধান্তবোৰ লৈ যায়। আৰু এই বিজেপি বাৰ্তাই আমাৰ এখন মুখবন্ধ হিচাপে মানুহৰ ঘৰে ঘৰে, পৰিয়ালৰ ঘৰে ঘৰে আৰু সমাজৰ মাজলৈ লৈ গৈছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ পৰাই ভাৰত নিৰ্মাণৰ কাৰণে কাম কৰি আহিছে, ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰি আহিছে, সমাজ নিৰ্মাণৰ কাৰণে কাম কৰি আহিছে আৰু আমাৰ পৰিয়ালৰ সকলোকে নিৰ্মাণ কৰিবৰ কাৰণে আমাক আদৰ্শ যোগাই আহিছে। আমাক মাৰ্চ তাৰিখ আৰু আজিৰ এই দিনটোতেই আমাৰ বিজেপিৰ বাৰ্তা ইয়াত উন্মোচন কৰা হৈছে। আৰু বিজেপিয়ে প্ৰতিষ্ঠা কালৰ পৰাই ৰাষ্ট্ৰৰ সেৱাৰ বাবে সমৰ্পিত হৈ আছে আৰু বিজেপিৰ যিটো নীতি আৰু আদৰ্শ আৰু চৰকাৰৰ যিবিলাক কৰ্মসূচী বা সিদ্ধান্ত সেইবিলাক আমাৰ বিজেপি বাৰ্তাত প্ৰকাশ পায়। আৰু বিজেপি বাৰ্তাই সামগ্ৰিকভাৱে অসমৰ প্ৰতিটো পৰিয়াললৈ, প্ৰতিগৰাকীলৈ এই বাৰ্তা লৈ যাবৰ কাৰণে যত্ন কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে খুব বিশেষভাৱে আমাৰ সামগ্ৰিকভাৱে অসমৰ যিটো উন্নয়ন আৰু দলৰ যিটো নীতি আৰু আদৰ্শ অসমৰ প্ৰতিটো পৰিয়ালত যেনেকৈ লৈ যায় তেনেকৈ প্ৰতিটো পৰিয়াললৈ সুখ শান্তি আৰু সমৃদ্ধি আনিবৰ কাৰণে যত্ন কৰে। ভাৰতীয় জনতা পাৰ্টীৰ মূল মন্ত্ৰই হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু প্ৰয়াস। তাৰ দ্বাৰাই প্ৰতিটো জাতি জনগোষ্ঠীৰ সম বিকাশ, সম অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। এতিয়া নিৰ্বাচনৰ সময়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও ৰণক্লান্ত হোৱা নাই, কেতিয়াও দিগ্ভ্ৰান্ত হোৱা নাই আৰু সামগ্ৰিক অসমৰ উন্নয়নৰ কাৰণে প্ৰতিটো পল, প্ৰতিটো সময় অসমবাসীৰ বাবে দি আহিছে। অসমৰ ৰাইজে সেইটো বাস্তৱ ৰূপ দেখিছে আৰু এইবাৰ বিশেষভাৱে আমাৰ আহি থকা নিৰ্বাচনটোত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো কাৰ্যকৰ্তাই সংকল্প লৈছে যে আমি সৰ্বকালৰ অভিলেখ ভংগ কৰিম। আসন বৃদ্ধিত সৰ্বকালৰ অভিলেখ মতলব আগৰ যিসকল চিফ মিনিষ্টাৰ আছিল তাতকৈও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অভিলেখ ভংগ কৰি আসন লাভ কৰিব আৰু এক শক্তিশালী চৰকাৰ আৰু এক শক্তিশালী সমৃদ্ধিশালী চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ব। এই আশা জন আশীৰ্বাদ যাত্ৰাত দেখিবলৈ পোৱা গৈছে। মই আজি জাগিৰোড গৈছিলোঁ, মই তাতো দেখিছোঁ ইয়াৰ প্ৰতিফলন যে সকলো শ্ৰেণীৰ মানুহে জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক আশীৰ্বাদ জনাইছে, ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ জনাইছে আৰু এখন চৰকাৰ হোৱাৰ কাৰণে সৰ্বময় মংগল প্ৰাৰ্থনাৰ সৈতে এই যাত্ৰাসমূহ আৰম্ভ হৈছে। ব্যাপকভাৱে আদৰা হৈছে, ব্যাপকভাৱে প্ৰশংসিত হৈছে আৰু মই ভাবোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যি সংকল্প লৈছে আকৌ এবাৰ চৰকাৰ কৰিব, ৰাইজৰ সেৱা কৰিব আৰু মৰণপণ থকালৈকে অসমৰ বাবে যুঁজিব আৰু থাকিব, এই কথা এইবাৰ বাস্তৱত ৰূপায়িত হ'ব।